ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে আমাক সামাজিকভাৱে এজন আনজনৰ লগত বসবাস কৰাৰ আদব শিকাইছে। কি শিকাইছে? মিনহা হুকুকুল মুছলিমি আলাল মুছলিম, এজন মুছলমানৰ আন এজন মুছলমানৰ ওপৰত কি হক আছে, কেনেকৈ আমি চলিব লাগে, এইটো আমাক আল্লাহ নবী সাল্লাল্লাহু আলাইহি শিক্ষা দান কৰিছে। মুছলমানৰ লগত কেনেকৈ চলিব লাগে সেইটো শিক্ষা দান কৰিছে, অমুছলমানৰ লগত কেনেকৈ চলিব লাগে সেইটো শিক্ষা দান কৰিছে। এই গোটেইখিনি কথা মই আপোনালোকক আজি বিশ্লেষণ কৰিম। তাৰপিছত কৈছে ফামিনহা আল্লা ইউযিয়া মুছলিমাম বিফিলিন আও কওলিন, এজন মুছলমানে আন এজন মুছলমানক কথা আৰু কামৰ দ্বাৰা কষ্ট দিব নোৱাৰিব। লাগিলে কামৰ দ্বাৰাই হওক কষ্ট দিব নোৱাৰিব, হাতৰ দ্বাৰাই হওক কষ্ট দিব নোৱাৰিব, মুখৰ দ্বাৰা হওক জিভাৰ দ্বাৰা হওক, মুখেৰে বেয়া গালি গালাজ কৰি বেয়া এনেকুৱা শব্দ ব্যৱহাৰ কৰি কষ্ট দিব নোৱাৰিব, যাৰ দ্বাৰা এই এজন মুছলমানে কষ্ট পায়। ইয়াত কৈছে ওকালা আলাইহিস সালাতু ওয়াস সালাম আল মুছলিমু মান সালিমাল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি, যে এজন মুছলমান সেইজনহে যিজনৰ হাতৰ দ্বাৰা মুখৰ দ্বাৰা এজন অন্য মুছলমান কিহত থাকে? শান্তিত থাকিব পাৰে। এজন মুছলমানে যাতে মোৰ হাতৰ দ্বাৰা মুখৰ দ্বাৰা আন এজন মুছলমানে যাতে কষ্ট নাপায়, তেওঁ যাতে কষ্ট ভোগ কৰিব লগা নহয়। কোৱা হৈছে যে জাৰাহাতুছ সিনান ইলাহাল তিয়াম ৱালা ইয়ালতামু মা জাৰাহাল লিসান, যেতিয়া মানুহৰ তলোৱাৰ আৰু তীৰৰ জখম হয়, মানুহে যেতিয়া হাতেৰে অস্ত্ৰৰে জখম কৰে, তে সেই অস্ত্ৰৰ জখম অলপ ঘাঁ হ'ব কিন্তু ঠিক হৈ যাব। ৱালা ইয়ালতামু মা জাৰাহাল লিসান বুলি কৈছে। যদি মানুহে জবান মুখেৰে যদি কাৰোবাক আঘাত কৰে, মানুহৰ বদ জবানী এনেকুৱা কৰ্কশ শব্দৰে মানুহক যেতিয়া কথা কয়, তেতিয়া এই শব্দ আৰু এই যেতিয়া যিটো ঘাঁও মানুহৰ অন্তৰত লাগে, অন্তৰত যিটো দুখ লাগে, চুট লাগে, সেই অন্তৰৰ জখম কিয়ামত পৰ্যন্ত শেষ হৈ নাযায়। গতিকে মুখৰ দ্বাৰা মুখখন খুব হুঁচিয়াৰ কৰি পেলাই ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। হজৰত মুআজ ৰাদিয়াল্লাহু তাআলা আনহুক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া য়েমনলৈ পঠিয়াইছিল, তেতিয়া নচিহত কৰিছিল। হজৰত মুআজ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছিল, ইয়া ৰাসূলুল্লাহ, আপুনি মোক অলপ নচিহত কৰক। তেতিয়া কি নচিহত কৰিছিল? তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে নচিহত কৰিছিল যে এই মুআজ, তুমি এই জিভাখনক তুমি কণ্ট্ৰলত ৰাখিবা। এই জিভাখনেই হৈছে সমস্ত বেমাৰৰ জ্বৰ, সমস্ত বেয়া কামৰ, সমস্ত মানুহক কষ্ট দিয়াৰ হৈছে সমস্ত গুনাহৰ যিটো ঘাই শিপা মূল যিটো হৈছে, সেইটো হৈছে মানুহৰ জিভাখন। মানুহৰ লগত কথা কওঁতে আমি অন্তৰ ফালি চিলি কথা কওঁ। আনকি আমি অন্য মানুহৰ কথা বাদ দিলোঁ, আমি ঘৰৰ মানুহৰ লগত যেতিয়া কথা কওঁ, তেতিয়া কিন্তু মানুহৰ অন্তৰ ফালি চিলি কথা কওঁ। গিৰিয়েকে ঘৈণীয়েকক যেতিয়া কথা কয়, তেতিয়া একদম অন্তৰ ফালি চিলি কথা কয়। যেতিয়া ঘৈণীয়েকে গিৰিয়েকক কথা কয়, তেতিয়াও অন্তৰ ফালি চিলি কথা কয়। এইটো চবৰে কাৰণে, এইটো অকল মতা মানুহৰ কাৰণে নহয়, মাইকী মানুহৰ কাৰণে হৈছে। বহুত মানুহে কি হয়, ঘৰত মাইকী মানুহে মতা মানুহক এনেকুৱা বেয়া ব্যৱহাৰ কৰে, যিটো বেয়া ব্যৱহাৰ কৰাৰ পিছত সেই মানুহজনী কেতিয়াও জান্নাতত যাবই নোৱাৰে। ইয়াত কোৱা হৈছে, হাদিছত এইটোও কৈছে যে যদি আল্লাহ তাবাৰক ওয়া তাআলাই যদি আল্লাহৰ বাহিৰে কাৰোবাক সিজদা কৰিবলৈ হুকুম কৰিলে হয়, তেতিয়াহ'লে সেইটো মাইকী মানুহ হ'লহেঁতেন, মাইকী মানুহক নিজৰ স্বামীক সিজদা কৰিবলৈ হুকুম দিলে। স্বামীৰ ইমান ডাঙৰ হক আছে। স্বামীয়ে যেতিয়াই বিচাৰে, যেতিয়াই মাতে, তেতিয়াই হাজিৰ হ'ব লাগিব। এয়া হৈছে পত্নীৰ স্বামীৰ প্ৰতি হক। আৰু স্বামীয়েও পত্নীক যেতিয়াই যিটো দৰকাৰ তেতিয়া দিব লাগিব। যিমানখিনি এজনী পত্নীৰ প্ৰয়োজন, সিমানখিনি পত্নীক দিব লাগিব। নান নাফকা পৰা আদি কৰি, নান নাফকা মানে খুৰাকী পোচাকীৰ পৰা আদি কৰি যিমান বস্তুৰ প্ৰয়োজন হয়, ঘৰ খুৰাকী পোচাকীৰ পৰা আদি কৰি মানে প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত যিখিনি বস্তু পত্নীক দৰকাৰ, সেই পত্নীৰ প্ৰয়োজনীয় বস্তুখিনি স্বামীয়ে আদায় কৰাটো ফৰজ। যদি সেইখিনি নকৰে, তেতিয়াহ'লে স্বামীয়ে পত্নীৰ হক আদায় কৰা নাই। ঠিক তেনেকৈ পত্নীকো হুকুম কৰা হৈছে যে স্বামীৰ যিখিনি প্ৰয়োজন সেইখিনি আদায় কৰিব লাগিব। যদি সেইখিনি আদায় নকৰে, তেতিয়াহ'লে সেই পত্নীয়ে স্বামীৰ হক আদায় কৰা নাই। আৰু যিগৰাকী পত্নীয়ে স্বামীৰ হক আদায় নকৰে, সেইগৰাকী পত্নীক কিয়ামতৰ দিনা বিচাৰ কৰা হ'ব। চবতকৈ ডাঙৰ প্ৰথমতেই যিটো বিচাৰ হ'ব, প্ৰথমতেই যিটো সোধপোছ কৰা হ'ব, সেইটো হ'ব পত্নীৰ প্ৰতি স্বামীৰ ব্যৱহাৰ, স্বামীৰ প্ৰতি পত্নীৰ ব্যৱহাৰ। গতিকে আমি সহজে সাৰি যাব নোৱাৰোঁ। নামাজ ৰোজাৰ হিচাপ দিলেই অকল নহ'ব, নামাজ ৰোজাৰ হিচাপটোতো দিবই লাগিব, সেইটোতো একেবাৰে চবচে ডাঙৰ হিচাপ। কিন্তু তাৰ লগতে মই মুআশাৰাত কি আছে, মই মামলা কেনেকৈ কৰিছোঁ, মানুহৰ লগত মই বাস কেনেকৈ কৰিছোঁ, সমাজত মই বাস কেনেকৈ কৰিছোঁ, সমাজত মই কাৰোবাক ঠগাঠগি কৰি পেলাই চলিছোঁ নেকি, কাৰোবাক মিছা কথাৰে মই পৰিচালনা কৰিছোঁ নেকি,
সমাজত মই কাৰোবাক গালি গালাজ দি পেলাই মই ডমিনেট কৰি পেলাই সমাজত ৰাখিছোঁ নেকি? চব কথা এটা এটাকৈ বিচাৰ কৰা হ'ব। সেইকাৰণে কৈছে যে আল মুছলিমু মান চালিম আল মুছলিমুনা মিন লিছানিহি ওয়া ইয়াদিহি, মুছলমান প্ৰকৃত মুছলমান সেইজনহে যিজনৰ হাতৰ দ্বাৰা আৰু মুখৰ দ্বাৰা মানুহ আন এজন মুছলমান নিৰাপদে থাকিব পাৰে, সেইজনহে প্ৰকৃত মুছলমান। এতিয়া বহুতে প্ৰশ্ন কৰিব পাৰে যে অকল মুছলমানহে নিৰাপদে থাকিব পাৰে নেকি? অমুছলমানোতো সমাজত থাকে। অমুছলমানৰ কথাও কোৱা হৈছে, এইটো হাদিছত অকল মুছলমানৰ কথা কোৱা হৈছে, কিন্তু অমুছলমানৰ কথাও কোৱা হৈছে যে যদি তোমালোকৰ পড়োশী মানে যদি ওচৰ চুবুৰীয়াত অমুছলমানে বসবাস কৰে, তে অমুছলমানৰ প্ৰতিও সমান তোমালোকে হুকুক আদায় কৰিব লাগিব। যে যদি তোমালোকৰ ওচৰ চুবুৰীয়া অমুছলমানো হয়, তেতিয়া তেওঁলোকতো সকলোৰে লগত সৎ ব্যৱহাৰ কৰিব লাগিব। এনেকুৱাকৈ কোৱা হৈছে যে ওচৰ চুবুৰীয়া যদি মুছলমান হওক অমুছলমান হওক, তেওঁলোকৰ ঘৰত যদি খাবলৈ নাথাকে, পিন্ধিবলৈ নাথাকে, যদি তোমাৰ ঘৰত মাংসৰ তৰকাৰীও বনায়, সুস্বাদু আহাৰ বনায়, তুমি সেই ওচৰৰ মানুহগৰাকীৰ খবৰ ল'ব লাগিব। তেওঁ লাগিলে হিন্দু হওক মুছলমান হওক যিকোনো ধৰ্মৰে মানুহ হওক, খবৰ ল'ব লাগিব যে তেওঁৰ ঘৰত সুস্বাদু আহাৰ বনাব পাৰিছেনে নাই। যদি নাই পৰা, তেতিয়াহ'লে মোৰ ঘৰৰ পৰা তৰকাৰী এবাতি, খাদ্য অকণমান মই তেওঁৰ ঘৰলৈ পঠোৱাটো মোৰ হক, এইটো ওচৰ চুবুৰীয়াৰ হক। সকলো মানুহ কৈছে লা তাহাছাদু ৱালা তাবাগাজু ৱালা তাদাৱাৰু ৱাকুনু ইবাদাল্লাহি ইখৱানা, তোমালোক প্ৰত্যেকে আল্লাহৰ ভাই ভাই, তোমালোকে কি হৈ যোৱা? ভাই ভাই, তোমালোকে সকলো আল্লাহৰ বান্দা ভাই ভাই হৈ যোৱা। এইটো হৈছে মুছলমান সামাজিকভাৱে কেনেকৈ বাস কৰিব লাগে, সামাজিক শিক্ষা এইবিলাক। কিন্তু আজি আমাৰ সমাজত আমি মুছলমান হৈ আমাৰ কিন্তু এই শিক্ষাবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে।